ৰয়েল ফ্ৰেণ্ড গ্ৰুপৰ বিষয়। ৰয়েল ফ্ৰেণ্ড গ্ৰুপ লৈ আজি কিছুমান কথা পাতিম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। এই যিটো গ্ৰুপ আছে ইয়াৰ কিছুমান কাণ্ড জ্ঞান দেখিলে সঁচাকৈ মানে চকু কপালত উঠিবলগীয়া হয়। বৰ্তমান তেওঁলোকৰ এটা পন্থা লৈছে যে 1500 টকাত উমৰা হজ কৰাব। কথাখিনি মন কৰিব, সেইকাৰণে মই অলপ বেছি দীঘলীয়া নকৰোঁ। তেওঁলোকে 1500 টকাত উমৰা হজ কৰাব। এজন মানুহে উমৰা কৰিবলৈ হ'লে একদম সৰ্বনিম্ন পইচা লাগিলেও 60,000 পৰা 70,000 টকা লাগে। ইমানখিনি একদম সৰ্বনিম্ন। এতিয়া তেওঁলোকে 2000 মানুহক তেওঁলোকে উমৰা হজ কৰাব। আপোনালোকে তেওঁলোকৰ ভিডিঅ'খিনি চাইছে যদি মই নাজানো। মই প্ৰথমৰ পৰা এইখিনি বিৰোধ কৰিছিলোঁ, কিন্তু মই যোৱাকালি কিছুমান বস্তু দেখাৰ পিছত মই স্পষ্ট হৈ পৰিছোঁ যে তেওঁলোক ভুৱা আৰু লুটি খোৱাৰ এটা চক্ৰ। গতিকে মই হুজাই জিলা আয়ুক্ত মহোদয়ক মই অনুৰোধ কৰিম যে এই গ্ৰুপটোক আপুনি তদন্তৰ আওতালৈ আনক আৰু কিয় মানুহৰ পৰা এনেকুৱা লুটি আছে সেই বিষয়খিনি আপুনি স্পষ্ট কৰক। তেওঁলোকে কৈছে 2000 মানুহ তেওঁলোকে উমৰালৈ পঠিয়াব। 2000 মানুহৰ পৰা 1500কৈ টকাও লৈছে। এটা ফৰ্মত 1500 টকা, এনেকৈ 2000 ফৰ্ম বনাইছে। 1500 ইনটু 2000 কিমান হৈছে? 30 লাখ। 30 লাখ হ'ব। চিন্তা কৰক, এতিয়া 30 লাখ টকা যদি মোৰ হাতত জমা হয়, মই ডেফিনেটলি 20জন মানুহক মই উমৰাত পঠাব পাৰিম। তেওঁলোকে ইয়াৰ পৰা যদি 20জনক, তেওঁলোকে আকৌ কথাখিনি এনেকৈ কৈছে যে আপোনালোকে ফৰ্ম ফিল আপ কৰিলেই নহ'ব, তাৰ পৰা আমাৰ গ্ৰুপে আপোনালোকৰ এইখিনি চালিজাৰি চাব। ইয়াৰ পিছত যদি যোগ্য হয় তেতিয়া তেওঁক উমৰালৈ পঠিওৱা হ'ব, আৰু যদি যোগ্য নহয় তেওঁক 1500 টকাৰ চামান ঘূৰাই দিয়া হ'ব। পইচা ঘূৰাই নিদিয়ে, চামান ঘূৰাই দিব। এতিয়া ধৰক 10জন বা 20জনক তেওঁলোকে পঠিয়াই দিছে। বেছিতকৈ বেছি 20জনক পঠিয়ালে আপোনাৰ 12-15 লাখমান খৰচা হ'ব, আৰু 15 লাখ টকাত আৰু যদি আৰু কিছু যি পইচা থাকিব তাৰ পৰা যদি কিছু মানুহক কিছু চামান কিনি দি দিয়ে আৰু বাকীখিনি গায়। যোৱাকালি তেওঁলোকৰ এটা মানে কিবা আলোচনা মিটিং হৈছিল। তাত এজন সাংবাদিক প্ৰশ্ন কৰিছিল, মানে তেওঁলোক আলোচনাৰ মৰ্মে কৰি প্ৰশ্ন কৰিছিল যে আপোনালোকে যে ইমান মানুহক উমৰা কৰাব, ইয়াৰ ইনকাম চ'ৰ্চটো কি? পইচাখিনি আপোনালোকে ক'ৰ পৰা পাইছে? তেওঁলোকে উত্তৰ দিছিল যে চৌদি আৰবৰ 3জন ডক্টৰে এনেকুৱা এই কামখিনি কৰাই আছে, তেওঁলোকে এইখিনি কৰাব। কিন্তু এতিয়া মোৰ প্ৰশ্ন হৈছে, চৌদি আৰবৰ 3জন ডক্টৰ যদি সঁচাকৈ তেওঁলোকক দায়িত্ব দিছিলে, তেওঁলোকক কিহৰ ভিত্তিত, কিহৰ আণ্ডাৰে উমৰাখিনি কৰাই আছে, সেই ৰিজনখিনি ক'ত? আমি দেখা পাইছোঁ বিভিন্ন NGO সমূহে যেতিয়া বিদেশৰ পৰা কোনো বস্তু, কোনো অনুদান আহে, তেতিয়া এইখিনি ডিষ্ট্ৰিবিউশ্যন কৰোঁতে সেই বিদেশীৰ যিটো মানে বেনাৰ আছে, সেই বেনাৰটো পিছত ইউজ কৰি ফটো মাৰি ভিডিঅ' কৰি তেওঁলোকৰ ওচৰত পঠিয়াই দিয়া হয়। আৰু এখেতসকলে ওচৰত তেনেকুৱা কোনো চ'ৰ্চ নাই, আৰু কৈছে যি ফৰ্মখন ফিল আপ কৰিব সেই ফৰ্মখন লাইফ টাইমৰ কাৰণে সেই ডক্টৰসকলৰ ওচৰত থাকিব। এতিয়া মোৰ প্ৰশ্নটো হ'ল, 3জন ডক্টৰ যিসকল চৌদি আৰবৰ বাসিন্দা, তেওঁলোকৰ ওচৰত আপোনালোকৰ ফৰ্মখিনি থাকিব, কিন্তু ফৰ্মখিনি বাংলাত কিয়? তেওঁলোকে বাংলা বুজি পায় নেকি? কমচে কমটো তেওঁলোকৰ ওচৰত থাকিবলগীয়া ফৰ্মখিনি হ'লে ইংলিছত লিখা থাকিলে হয়, সেইখিনিও নাই। আৰু এটা কথা, যদি সঁচাকৈয়ে তেওঁলোকে উমৰা হজ কৰালে হয়, তেওঁলোকে বহুত ডাঙৰ এটা লেনদেন, 2000 মানুহক উমৰা কৰাব। আপুনি
50,000 কৰি হ'লেও 10 কোটি 10 কোটি টকাৰ লেনদেন আপোনালোকৰ হাতত কিয়? এই 10 কোটি টকাৰ লেনদেনটো বেলেগ কিবা এটা চ'ৰ্চত কৰাব পাৰিলে হয়, বেলেগ NGO বেলেগ গ্ৰুপ আদি কৰি বহুত কথা আছে। যিসকলে NGO চলায় তেওঁলোকে এইখিনি সকলোৱে ভালকৈ বুজি পায় যে আউট অফ কাউণ্ট্ৰিৰ পৰা টকাখিনি আহিলে বা আউট অফ কাউণ্ট্ৰিৰ লগত লেনদেন কৰিলে কি কি সমস্যাবোৰ থাকে, কিন্তু আপোনালোকৰতো সেইখিনি একোৱেই নাই। গতিকে এই 10 কোটি টকীয়া এটা যি বা 10তকৈ 15 কোটি টকীয়া যিটো লেনদেনৰ কথা বহুতে ডাঙৰ লেনদেন। গতিকে মই জিলা আয়ুক্তক মই অনুৰোধ কৰিম যে এই গ্ৰুপটোক আপুনি তদন্তলৈ আনক আৰু তেওঁলোকে ইমান ডাঙৰ লেনদেন কেনেকৈ আৰু কোন চ'ৰ্চত কৰি আছে সেইখিনি যাতে স্পষ্ট হৈ পৰে।